বিগত কিছুদিন ধৰি এটা বান্দৰৰ সন্ত্ৰাসত ব্যাহত হৈছে এখন চৰকাৰী বিদ্যালয়ৰ পাঠদান আৰু কলিয়াবৰৰ গৰুবন্ধাৰ এই প্ৰাথমিক বিদ্যালয়খনত বিগত কিছুদিন ধৰি বান্দৰে সন্ত্ৰাস চলাইছে, যাৰ বাবে ব্যাহত হৈ পৰিছে পাঠদান। বিগত 2 জুন তাৰিখে বান্দৰৰ আক্ৰমণত এই গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ৰ 5 গৰাকীকৈ শিক্ষাৰ্থী আহত হোৱাৰ পিছত কালিৰ দিনটোত অৰ্থাৎ বুধবাৰে আৰু এগৰাকী ছাত্ৰীক বান্দৰে আক্ৰমণ কৰে আৰু তাৰ পিছতে এনেদৰে স্কুলৰ বাৰান্দাত তেওঁলোকক শিক্ষাদান কৰিবলগীয়া হৈছে এইখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে, কিয়নো শ্ৰেণীকোঠাৰ ভিতৰত পাঠদান কৰি থকাৰ সময়তে অতৰ্কিতে এটা বান্দৰে প্ৰৱেশ কৰি কেইবাগৰাকী ছাত্ৰীক যোৱা 2 জুনত আক্ৰমণ কৰিছিল, আহত হৈছিল, চিকিৎসাধীন হ'ব লগা হৈছিল আৰু কালিৰ দিনটোত পুনৰ এগৰাকী শিক্ষাৰ্থীক বান্দৰে আক্ৰমণ কৰিছে আৰু যাৰ ফলত এনেদৰে বিদ্যালয়খনৰ বাৰান্দাতে এনেদৰে শিক্ষাৰ্থীসকলক পাঠদান কৰিবলগীয়া আছে এইখন বিদ্যালয়ৰ শিক্ষকসকলে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ বান্দৰৰ যি সন্ত্ৰাস, বান্দৰৰ আক্ৰমণ ৰোধ কৰিবলৈ ইয়াত দেখা পোৱা গৈছে বন বিভাগৰ লোকে এই বিদ্যালয়ত এনেদৰে পহৰা দিবলগীয়া হৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য, য'ত এনেদৰে বন বিভাগৰ লোকে বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে পহৰা দিবলগীয়া হৈছে। আমি দেখুৱাইছোঁ বান্দৰে বিগত কিছুদিন ধৰি এক প্ৰকাৰ আতংক সৃষ্টি কৰিছে এই বিদ্যালয়খনত। 5 গৰাকীকৈ ছাত্ৰীক যোৱা 2 জুনত আক্ৰমণ কৰিছিল, তাৰপিছত যোৱাকালিৰ দিনটোত আকৌ এগৰাকী ছাত্ৰী আক্ৰমণ কৰিছে। আপোনালোকে পহৰা দিবলগীয়া হৈছে, কিয় পহৰা দিবলগীয়া হৈছে? বান্দৰ কেজিবলৈ। কেইদিন হ'ল বান্দৰ ইয়াত থকা? আমি আগতে এবাৰ 1 সপ্তাহ কৰি গৈছোঁ, পাছে 1 সপ্তাহ গেপ গৈছে, মানে বান্দৰ অহা নাই। মেডাম বাইদেউ কৈছে আমাক যাবলৈ গৈছোঁ। বান্দৰটো ইয়াৰ পৰা আঁতৰাই নিয়াৰ কিবা ব্যৱস্থা ল'ব নেকি? সেইটোতো আমিও চেষ্টা কৰি আছোঁ, তো আমি আহিলে বান্দৰ নহ'লা। আজি বহুত দিন হ'ল, 2 তাৰিখৰ পৰা 2 তাৰিখেও এদিন আক্ৰমণ কৰিছিল 5 গৰাকী, কালিও কৰিছে। কালিও কৰিছে। কিবা স্থায়ী সমাধান হ'বনে বান্দৰটো? এইটো ওলালে আমি কিবা কৰিব পাৰিলোঁ হয়, নোলায় যেন। নিশ্চয় তেওঁলোকে কৈছে যে তেওঁলোকে কৰ্তব্য পালন কৰাৰ সময়ত ইয়াত কিন্তু বান্দৰ তেওঁলোকে দেখা নাপায়, কিন্তু অন্য সময়ত বান্দৰ আহে, বান্দৰে শ্ৰেণীকোঠাত প্ৰৱেশ কৰে আৰু ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰে। তাৰ পিছতে এনেদৰে তেওঁলোকে ভয় সন্ত্ৰাসৰ মাজতে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। ইয়াত শিক্ষয়িত্ৰী আছে, আপোনাৰ কাষলৈ আহিছোঁ। বান্দৰ আপোনালোকৰ স্কুলত বান্দৰ আতংক চলি আছে। 2 জুনতো 5 গৰাকীক আক্ৰমণ কৰিছিল, কালিও আক্ৰমণ কৰিছিল। কেনেদৰে শিক্ষাদান আচলতে হৈ আছে? এতিয়াতো শিক্ষাদান কৰাৰ পৰিৱেশ বিদ্যালয়ত নাই বুলিয়ে ক'ব পাৰি, কাৰণ ল'ৰা ছোৱালীখিনি আমি বাৰান্দাত বহুৱাব লগা হৈছে। সেই 135 জন আছে। আজিৰ দিনটোত কিমান আহিছে? আজিৰ দিনটোত 40 জনমান আহিছে, বাকী অহা নাই। তেওঁলোকৰ অভিভাৱকে কি কয়? তেওঁলোকৰ অভিভাৱকে মানে কৈছে যে কিবা এটা ব্যৱস্থা নোলোৱালৈকে ষ্টুডেণ্টখিনিক পঠিওৱা পচিবল নহয় বুলি কৈছে। আৰু আমাৰ 22 জুনৰ পৰা প্ৰথম গোট মূল্যায়ন পৰীক্ষা আছে, সেয়েহে ল'ৰা ছোৱালীখিনি অহা হ'লে ভাল আছিলে, কিন্তু এতিয়া বান্দৰৰ উপদ্ৰৱৰ কাৰণে আহিবই পৰা নাই। বন বিভাগে এতিয়া স্থায়ী সমাধান লৈছে নেকি? বন বিভাগে তেওঁলোকে আগৰবাৰ হওঁতে তেওঁলোকে 1 সপ্তাহ পহৰাৰ ব্যৱস্থা কৰিছিল, কিন্তু তেতিয়া বান্দৰটো তেওঁলোকৰ পৰিলক্ষিত নহ'ল। কিন্তু এতিয়া তেওঁলোক আকৌ আহিছে, বান্দৰটো যদি ধৰিব পাৰে আমাৰ কাৰণেই ভাল, তেতিয়াহে স্থায়ী সমাধান হ'ব। নিশ্চয় বান্দৰটো ইয়াৰ পৰা আঁতৰাই নিলেহে স্থায়ী সমাধান হ'ব, কিয়নো বান্দৰটো মাজে মাজে ইয়ালৈ আহি আছে। ইয়াত বন বিভাগৰ লোকে পহৰাৰ ব্যৱস্থা কৰিছে, কিন্তু 22 জুনত মূল্যায়ন আছে। সেই সময়ছোৱাত এনেদৰে শিক্ষাৰ্থীৰ অনুপস্থিতি, শতাধিক শিক্ষাৰ্থী থকা বিদ্যালয়ত মাত্ৰ আজিৰ দিনটোত 40 গৰাকী শিক্ষাৰ্থী আহিছে। তেওঁলোকৰ শিক্ষা গ্ৰহণত ব্যাঘাত জন্মিছে। এটা বান্দৰে এক প্ৰকাৰ সন্ত্ৰাস চলাইছে এই বিদ্যালয়খনত। প্ৰায় 20 দিন হ'ল এই বিদ্যালয়খনত বান্দৰৰ আতংকই বিৰাজ কৰিছে। শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ আহিবলৈ বাদ দিছে, অভিভাৱকেও তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ তেওঁলোকে অনিচ্ছুক। আৰু তাৰ মাজতে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে আৰু তাৰ মাজতে এনেদৰে শিক্ষাদান চলিছে। বন বিভাগে পহৰাৰ ব্যৱস্থা কৰিছে, কিন্তু শীঘ্ৰে এই সন্ত্ৰাস সৃষ্টি কৰা বান্দৰটো যদি ইয়াৰ পৰা আঁতৰাই নিয়া নহয়, কিন্তু এই বিদ্যালয়ৰ পাঠদান এনেদৰেই চলি থাকিব, পাঠদান ব্যাহত হ'ব। শ্ৰেণীকোঠাৰ পৰিৱৰ্তে বাৰান্দাতেই শিক্ষাৰ্থীক শিক্ষাদান কৰিবলগীয়া পৰিৱেশ হৈছে। সেয়েহে তেওঁলোকে বন বিভাগক অনুৰোধ কৰিছে
যে বান্দৰটোৰ যি আতংক এই বিদ্যালয়ত আছে তাৰ কোনো স্থায়ী সমাধান কৰিব লাগে বন বিভাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।